এয়া মই আজি আমাৰ নিচে ওচৰতে থকা কুলহাটী ধনেশ্বৰী পাহাৰৰ নামনিতে এয়া দামোদৰ ধাম তালৈকে আহিছোঁ। এয়া দামোদৰ ধাম, মই ইয়াতে দামোদৰ ধামত উঠিলোঁ এতিয়া। এয়া দামোদৰ ধামৰ একেলগে আচলতে দামোদৰ ধামো এখেতে পৰিচালনা কৰে। ইয়াতে আচলতে কিমানটা মন্দিৰ আছে? ইয়াতে এতিয়া পঞ্চতীৰ্থ হৈছে। পঞ্চতীৰ্থ হৈছে। কি কি মন্দিৰ আছে? প্ৰথমতে উঠি আহি পায় গণেশ মন্দিৰ, তাৰ পৰা পায় শনি মন্দিৰ, তাৰপৰা উঠি আহি পায় আমাৰ হনুমান মন্দিৰ, তাৰ পৰা আমাৰ দামোদৰ গুৰু আছে, এইফালে বিষ্ণু আছে। এয়া আমাৰ এইটো কি মন্দিৰ হয়? এইটো শনি মন্দিৰ। আৰু বলকচোন ওপৰলৈ। এইটো কি ঘৰ হয়? এইটো ঘৰ, এইটো পানী টেংকি, এইটো আমাৰ হেৰি কমিউনিটি হ'ল, গুৰুগৃহ। গুৰুবিলাক আহিলে ইয়াতে থাকে ৰাতি, ইয়াতে খোৱা মেলা কৰে। আৰু এইটোতো আগতে দেখা নাছিলোঁ, এইটো কৃষ্ণৰ ইয়াতে মানে বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ গৰুচাৰী আছে। এইটো নতুনকৈ বনাইছে নেকি? নতুনকৈ বনাইছে। এয়া হনুমান মন্দিৰ। হনুমান মন্দিৰটো স্থাপন হোৱাৰ আমাৰ কিমান বছৰ হ'ল? এবছৰ হ'ল। এইটো মানে কোনোবাই সাহাৰ্য দিছে নে কিবা কৰি বনাইছে? কুলহাটী গাঁৱৰ প্ৰত্যেক ব্যক্তিৰ পৰা প্ৰায় 5,000 ডাটা এটা কালেকশ্যন কৰি বনোৱা হৈছে। বনোৱা হৈছে। খুব সুন্দৰ, খুব ভাল লাগিল। আৰু ইয়াতে সেইটো নতুনকৈ স্থাপন কৰিছে নেকি শিৱ মন্দিৰ? বলক শিৱ মন্দিৰৰ ওচৰলৈ যাওঁ। আচলতে ঠাইখিনি খুব ধুনীয়া আৰু খুব একদম মানে চাফ চিকুণকৈ ৰাখিছে। এখেতে নিজে পৰিচালনা কৰে আৰু এখেতে ইয়াতে থাকে যেতিয়া আৰু জেগাখিনি খুব সুন্দৰকৈ ৰাখিছে আৰু ভাল লাগে আহি পেলাই ইয়াতে। আৰু আজিকালি ইয়াতে বহুত যাত্ৰী আহি থাকে, মানে ঠাইখিনিৰ কাৰণে আহে। আচলতে পাহাৰৰ নামনিতে খুব সুন্দৰ ঠাই, মানে আহি ভাল লাগে। ইয়াতে আছে মূৰ্তি। এই যে শিলটো দেখিছে আপোনালোকে, তাত মূৰ্তি আছে। এইটো কি মূৰ্তি বুলি কয়? শুক আৰু পৰীক্ষিত আছে আচলতে দূৰৰ পৰাই। এয়া শিৱ মন্দিৰ হয়, নতুনকৈ ইয়াতে স্থাপন কৰিছে শিৱ মন্দিৰটো। এই শিৱ মন্দিৰটো স্থাপন কৰিবলৈ কিমান দিন হ'ল? শিৱ মন্দিৰ স্থাপন কৰিবলৈ আজি 6 মাহ হৈ গ'ল। 6 মাহ হৈ গ'ল। এইটো আপুনি নিজে বনাইছে নে কিবা কোনোবাই কিবা দান বৰঙণি দিছে? ইয়াতো কিছু ব্যক্তি দান অলপ লোৱা গৈছে। কোনোবাই 5,000 দিছে, কোনোবাই 2,000 দিছে, কোনোবাই ইটাখিনি দিছে। ঠিক তেনেকুৱাকৈ মই আগবঢ়াই নিছোঁ। আচলতে খুব সুন্দৰ। আৰু এইটো কিবা ডাঙৰ কৰাৰ আপোনাৰ মানে আছে, মনোভাৱ আছে। ভাল কৰা দেখাত, মানে সৌন্দৰ্য কৰাৰ কাৰণে মনোভাৱ এটা আছে। ৰাইজৰ মানে বৰঙণিৰেহে কৰিব পাৰে। হয়। এইটো শিৱলিংগ হয়, খুব সুন্দৰ। ইয়াত নতুনকৈ স্থাপন কৰিছে, ভাল লাগিল। আৰু এয়া দামোদৰ ধাম। এতিয়া দামোদৰ ধামটো আমাৰ পুৰণা দামোদৰ। এখেতে কোৱা মতে এই দামোদৰ ধামটো 37 বছৰ হ'ল ন? 37 বছৰ হ'ল এখেতে ইয়াতে আছে। 37 বছৰে ক'ব গ'লে এখেতে ইয়াৰ লগত জড়িত হৈ আছে। আৰু সেইকাৰণে এই ঠাইখিনি এখেতে এৰিব পৰা নাই, কাৰণ খুব ভাল লাগে ঠাইখিনি, নিজৰ ঠাইৰ দৰে হৈছে। আৰু এয়া দামৰ নিচেই কাষতে আমাৰ হেৰি আছে, মানে বিষ্ণু মন্দিৰ এটা আছে। গতিকে মই আপোনালোকক বিষ্ণু মন্দিৰৰ ওচৰলৈ লৈ যাম। খুব ভাল লাগিল ইয়ালৈ আহি পেলাই, ঠাইখিনিৰ কাৰণে খুব সুন্দৰ লাগে আচলতে। এইটো হৈছে দামোদৰ ধাম, মানে ছাইডেদি সোমাওঁ বলক। এয়া ভোগ ঘৰ হয়, ইয়াতে ভোগ ৰান্ধে। যাত্ৰীবিলাকে যেতিয়া ভোগ আনে ইয়াতে ৰন্ধা বঢ়া কৰা হয়। আৰু এয়া হৈছে খৰি থোৱা ঘৰ, খৰি থয় ইয়াতে। বাসুদেৱ দেৱালয়ৰ গুণ উৎসৱৰ মানে ভোগ ইয়াতে আৰম্ভ হয় নেকি? অহাবেলি যেতিয়া বাসুদেৱত সভা হ'ব, মাঘৰ সভা, পূৰ্ণিমাৰ সভাত বাসুদেৱৰ ইয়াতে দামোদৰ ধামত ইয়াতে মানে ভোগ ভাতখিনিৰ ব্যৱস্থা ইয়াতে কৰা হ'ব বুলি ৰাইজে এটা আলোচনা কৰি আছে। হয়, কাৰণ বাসুদেৱৰ ঠাই অলপ কম হৈছে, গতিকে ইয়াতে কৰিব বুলি অলপমান মানে ৰাইজে এটা চিন্তা কৰি আছে।
ইয়াতে কেইটামান মূৰ্তি আছে খুব ভাল লগা আৰু এয়া তাতে আছে আপোনাৰ হেৰি গৌতম মুনি হল্লা এইফালে আছে কাৰ্তিক আৰু গৌতম মুনি আছে ইয়াতে আচলতে এতিয়া অলপ কালাৰটো অলপ বেলেগ হৈছে ইয়াতে বিষ্ণু মন্দিৰ এয়া বিষ্ণু মন্দিৰ ইয়ালৈ বহুতে শৰাই চৰাই আগবঢ়াই ইয়াতে বিষ্ণু হয় ইয়াতে পোৱা তাৰমানে এই যে গোসাঁইজনা দেখিছে ইয়াতে মাটিৰ তলত আছিলে মাটিৰ তলৰ পৰা উলিয়াই লৈছে আৰু এখেতে ৰাতিপুৱা আৰু গধূলি ইয়াতে সদায় ভাগৱত পাঠ কৰে নহয় ভাগৱত কৰে সদায় ৰাতিপুৱা গধূলি শ্ৰৱণ কীৰ্তন কৰে খুব ভাল লাগে আৰু ইয়াতে মাইকৰ ব্যৱস্থা আছে এখেতে মাইক দিয়ে ইয়াতে খুব ভাল আৰু ঠাইখিনিৰ লগতে মন্দিৰটো খুব ধুনীয়া হৈ উঠিছে ভাল লাগে আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে ইয়াত দামোদৰ ধাম দামোদৰ গুৰু ইয়াতে বহি আছে মই বাহিৰৰ পৰাই দেখুৱালোঁ বস্তুখিনি আৰু যদি আপোনালোকে ইয়ালৈ ভোগ আনিব খোজে তেতিয়াহ'লে এখেতৰ লগত যোগাযোগ কৰিব আৰু ভোগ আনিব আনি ইয়াতে ৰান্ধি বাঢ়ি ভোগ বঢ়াই খাই যাব এইখিনিয়ে দেখুৱালোঁ আৰু মাঘৰ পূৰ্ণিমালৈ আপোনালোক আহিবলৈ অনুৰোধ কৰিলোঁ আহিব ইয়ালৈ